Good morning. Good morning. কি খবৰ আপোনালোকৰ ভালে আছে নে সকলো আজি ৰাতিপুৱাৰ পৰা মোৰ ৰুটিনখন দেখুৱাইছো আপোনালোকক ঠাণ্ডা পানী এবাটি লৈ লৈছো একদম কুল ৱাটাৰ তাতে লৈছো আইস এনেকৈ আৰু মুখখন দিছো জুবৰিয়াই অকমান মোৰ ভয় লাগে কিন্তু ভয় লাগিলেও স্কিনৰ কাৰণে যিহেতু ভাল আজি মই ৰাতিপুৱাৰ পৰা কেনেকৈ স্কিন কেয়াৰ কৰো কি কৰো গুটেখিনি আপোনালোকক দেখুৱা মোৰ ডেইলি লাইফটো কেনেকৈ ষ্টাৰ্টিং হয় কিন্তু একদম পুরা ঠান্ডা হৈ গৈছে এতিয়া মই কি লগাম জানে বেসন এফালে মৌ হানি আৰু ভিটামিন ই ক্যাপসুল ফার্স্ট লৈছো বেসন ফুল কৰি এক চামুচ আৰু তাৰ পিছত ইয়াতে দিম ভিটামিন ই ক্যাপসুল এনেকৈ দাঁতে দি চিঙিলেও হৈ যাব আৰু এইখিনি তো এতিয়া অলপ ড্রাই হৈ গৈছে ন এইখিনি এড কৰি দিম অকমান পানীও এড কৰিব পাৰে গোলাপ জল এড কৰিব পাৰে মই এড কৰিম ৰ মিল্ক মানে কেঁচা গাখীৰ পেষ্টটো এনেকুৱা ধৰণৰ হৈছে পেষ্ট মাৰি ললো আৰু এতিয়া লগাব লাগে এই পেকটোই আপোনাৰ স্ক্ৰাবৰ কাম কৰিব ক্লিনজিংৰ কাম কৰিব ফেস পেকৰ কাম কৰিব ৰ'দত গলে আমাৰ যি সানবাৰ্ন হয় সানবাৰ্ন আঁতৰাব স্কিনটো একদম ময়শ্চাৰ কৰি ৰাখিব ড্ৰাই কৰি নিদিয়ে সফট কৰি ৰাখিব মানে বহুত কিটা কাম কৰে চাও গাখীৰ যেটো দিলু কেঁচা গাখীৰ আমাৰ স্কিনটো ক্লিনজিং কৰে বেসনে আমাৰ স্কিনটো সাফা কৰে ব্ৰাইট কৰে আসলে মৌয়ে আমাৰ স্কিনটো কোমল কৰে আৰু ভিটামিন সি জানে আপোনালোকে ভিটামিন সি কি কৰে আমাৰ স্কিনত গ্লোনেস আনে এটা ফেস পেক বনাই কিনে আপোনালোকে ব্যৱহাৰ কৰিবচোন বাহিৰৰ ফেস পেক মানে বজাৰত পোৱা ফেস পেক ব্যৱহাৰ কৰাতকৈ ঘৰতে এনেকে বনাই কিনে ফেস পেক এটা লগাব ইয়া সব মোৰ ফেসত এতিয়া মোৰ ফেস পেক লাগি গল মুখখন নুধুতে ইমান গ্লো কৰিছে মুখখন ধোৱাৰ পিছত আৰু কিমান গ্লো কৰিব ভাবক আৰু এইখিনি বচাই ৰাখিছো মাৰ কাৰণে মাকো লগাই দিম এতিয়া মাৰ মুখটো লাগি গল ফেস পেক Oh my god কি ধুনিয়া এয়া সব স্কিনৰ গ্লো যেটো বজাৰৰ পৰা আনা ফেস পেকে কিটিও কৰিব নোৱাৰে হেতু আমাৰ ঘৰৰ পাকঘৰৰ একদম হাততে পোৱা বস্তুৰে মই স্কিনটো এনেকা কৰিলো মানে গ্লো হৈ গল সব আপোনালোকেও এই ফেস পেকটো ব্যৱহাৰ কৰি চাব এই হোম ৰেমেডিটো আৰু কেনেকা পাই মোক কমেন্টত জনাব আজিলৈ আহিছো বাই